12 তাৰিখ বজৰংবলী জন্মদিন উপলক্ষে আমি এটা বিশাল শোভাযাত্ৰা ওলাইছিলোঁ ডিব্ৰুগড়ৰ বৃহৎ ডাঙৰ। তো তাত আমাৰ এজন হেমন্ত বৰ্মা বুলি কাৰ্যকৰ্তা আছে, তেওঁ বাংলাদেশী মিয়াক লৈ গালি পাৰিছিলে যে এইবাৰ যদি পথৰ মাৰো আমি বাংলাদেশী মিয়াকেইটা ঘৰত সোমাই মেলি মাৰিম। তো আজি কি হ'ল, 2 দিন আগত লাচিত সেনাই আমাক টাৰ্গেট কৰিলে। লাচিত সেনা টাৰ্গেট কৰাৰ পাছত আমাৰ কাৰ্যকৰ্তা ক'লে লগ কৰিম, তহঁতি এনেকুৱা কেলে কৈছ। তাৰ পাছত কথাটো হ'ল লাচিত সেনাই কেছ দিলে, আমিও একো বুজাবুজি হোৱাও নাই। তাৰপিছত আজি এই ডিব্ৰুগড় সদৰখন ছাত্ৰ সন্থাৰ আছু এই হলাই বুলি এটা ল'ৰা, কি হলুৱাই নে হলুৱাই আমি নামো নাজানো, এটা পপ্পু শইকীয়া বুলি, সিহঁতি 20-25 জনকে মিলি মোক এটেক কৰিছে। মোৰ পকেটৰ পৰা পপ্পু শইকীয়া বুলি 20,000 টকা কাঢ়িলে আৰু কৈছে তহঁতি হিন্দু ক্ৰান্তি দল অসমত বন্ধ কৰিব লাগিব, হিন্দু সংগঠন অসমত কৰিব নোৱাৰ। তহঁতি কৈছে বিহাৰী বেংগলী মাৰৱাৰী তহঁতি সংগঠন কৰিব নোৱাৰ। ইয়াত অকল অসমীয়াগিৰি চলিব। আৰে আমাৰ অসমত জন্মভূমি, অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত যেতিয়া কোনোবা আক্ৰমণ অত্যাচাৰ কৰে আমি প্ৰতিবাদ কৰি আছো, কিন্তু সিহঁতি আমাক এটেক কৰি মোক ইমান বেয়াকে মাৰিছে। ডিব্ৰুগড় আছু বাংলাদেশী মিয়াৰ পৰা টকা লৈছে নেকি, ডিব্ৰুগড় আছুৱে মোক গুৰলাগুৰকে মাৰিছে। মই এয়া আপোনাৰ এই ফেচবুক জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান কৰিছো, আপোনাক আহ্বান কৰিছো, আপুনি থকালৈকে যদি এনেকুৱা ছাত্ৰ সন্থা ল'ৰা, ডিব্ৰুগড় ছাত্ৰ সন্থা ল'ৰা হিন্দু সংগঠন কৰ্মীক যদি টাৰ্গেট কৰি ৰাজপথত মাৰিবলগীয়া হয় তে সেইটিৰ ভয়ত আমি কি হিন্দু সংগঠন নকৰিম নেকি। তো মই সকলো হিন্দু সংগঠনৰ পৰা আহ্বান কৰিছো, আপোনালোকে মোক ছাপোৰ্ট কৰক। যি ডিব্ৰুগড় আছুৱে মোক আক্ৰমণ কৰিছে বিনা কাৰণত কৈছে তহঁতি বজৰংবলী জন্মদিন পাতিব দিয়া ডিব্ৰুগড়ত নহ'ব, ইমান টকা ক'ৰ পৰা পালি তহঁতি বজৰংবলী জন্মদিন